হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। পিছে আসসালামু আলাইকুম দিলোঁ, ঈদৰ শুভেচ্ছা দিলোঁ সকলোকে। এয়া পিঠাগুড়ি চালি আছোঁ মই। পিঠাগুড়ি কিয় চালিছোঁ গমেই পাইছে, ঈদৰ কাৰণে কিবা কিবি বনাব লাগিব নহয়। মানুহ আহিব, আকৌ মানুহকনো কি দিম হয়নে? সেইকাৰণে কিবা কিবি যিখিনি পাৰোঁ যোগাৰ কৰিছোঁ। মই ইমান শচীন তেণ্ডুলকাৰ নহয় বা বিৰাট কোহলিও নহয় এইগিলা বনোৱাত। গতিকে মই পিঠা পনা বনোৱাত বহুত পিছপৰা। পিঠা পনা বনোৱা মোৰ ফৰ্থ ছাবজেক্ট। ৰাতি এয়া ৰাতিৰ দৃশ্য আচলতে আগদিনা আৰু লাষ্ট ৰোজাৰ দিনা ৰোজা ৰাখি এনেকৈ কিবা কিবি কৰিছোঁ। ৰাতি কিন্তু ইফতাৰৰ বাদত ৰাতি মই পিঠা পিঠা কেইটামান তাৰমানে সাঁচা নাছিল পিঠা বনোৱা। নহওঁতে কেইটামান হাতেদি বনাইছোঁ, যি ডিজাইন হৈছে হওঁতে মানে দেখাইছে চাইনাৰ পিঠা, আমেৰিকাৰ পিঠা। পিছে কাটা নিমকি বনাইছোঁ। কাটা নিমকি মোৰ ফেভাৰেট হয়। কাটা নিমকিকেইটা ভাল হৈছে, পিঠাতকৈ বহুত ওপৰত গৈছে। তাৰপিছত এইকেইটা পিঠা মই ছোৱালীজনীৰ পৰা বনাব জানো, গতিকে এইকেইটা পিঠা মই বনাওঁৱে। বাকী মানে কেইটামান পিঠা আছে একেবাৰে মই ফেইল, সেইকেইটাত মানে চেষ্টা কৰিও মানে মোৰ হাত অহা নাই। আল্লাৰ হুকুম আহিব একদিন, চেষ্টা কৰি আছোঁ যিহেতু। তাৰপিছত ৰাতিপুৱা হ'ল, ফজৰ ওক্তত নামাজ পঢ়ি উঠি মই খিৰিকী চিৰিকী খুলি দিছোঁ। তেতিয়ালৈকে পোহৰে হৈছে বাৰু, 5টামান বাজছে। মাইনাটো শুই আছিল, তাইক খুৱাইয়ে থৈ দিছোঁ। আৰু ইমান ৰাতিপুৱাইনো কিয় উঠাই দিওঁ, গতিকে এনেকুৱা কথা। সেয়ে আৰু আচলতে কি জানা, ছোৱালী জীৱনত যেতিয়া মই ছোৱালী হৈ আছিলোঁ তেতিয়া ঈদৰ প্ৰকোপটো বেছি। ৰাতিপুৱাই উঠি ভাবছিলোঁ আজি কি ড্ৰেছ পিন্ধি ক'ত ফুৰিব যাম, উত্তৰৰ দিশে যাম নে দক্ষিণ দিশে যাম। এতিয়া উঠি পেলাই ভাবা যে হাই পাকঘৰত যাম, অমুক বহাওঁ নে তমুক বহাওঁ, তেনেকুৱা কথা আৰু। লাইফ সদায় চেঞ্জিং হৈ থাকে ছোৱালী মানুহ। তাৰপিছত আকৌ সেয়া পিঠা পনাত লাগি গ'লোঁ। মিঠৈ দিয়া পিঠা সদায় চাহ খায়, কিন্তু সেই আৰু পিছত নাখালে। নাখালে মানে মোৰ পিঠা হৈয়ে থাকিল। মায়ে বনোৱা পিঠা দি ধুনীয়াকৈ চাহ খাই আহিল, এনেকুৱা। কিন্তু মই কেইটামান বনাই থৈ দিছিলোঁ, পিছত খোৱা গৈছে বাৰু গধূলিকৈ, এনেকুৱা আৰু। নাজানিলেও কিছুমান কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মই কিন্তু এইবিলাক কাম মই টান নাপাওঁ, কৰিব মোৰ বহুত মন যায়। ধৰ কিছুমান কথা এতিয়া হাতত নাহে, সকলো কথাটো সকলোৰে হাতত নাহে। পিছে ঘিলা পিঠা বনাবৰ কাৰণে মই ব্ৰইলাৰ চিকেন ফ্ৰাই কৰিছোঁ। তাৰপিছত বাহিৰত জুই ধৰিছোঁ, মানে ধুনীয়া আশা এটা বনাই আনি দিছে মোক গতিকে বাহিৰৰ তৰকাৰী বাহিৰত বহাইছোঁ, তেতিয়াই সোনকালে হ'ব। চাৰিওফালে বহাই দিওঁ, তেতিয়া কাম সোনকালে হয়। গতিকে মই বাহিৰত বহাই দিছোঁ, আৰু ভিতৰত যিখিনি গেছত বনাব পাৰি সেইখিনি গেছত বনাইছোঁ। যিমান এইবিলাক ডিজাইনৰ আশা হওক, মাটিৰ আশাক বলে নৰে। মাটিৰ আশা বেষ্ট।